আমাৰ পিকনিক স্থলীত আমি আহি পাইছোঁ। এতিয়া আমি ৰান্ধা-বাঢ়িৰ কাম আৰম্ভ কৰিম। প্ৰথমে আমি এতিয়া ব্ৰেকফাষ্টৰ কাম কৰি আছোঁ। ব্ৰেকফাষ্টৰ পিছত আমি আমাৰ আমি আগবাঢ়ি যাম। কামত আৰু আগবাঢ়িলে বেছি ভাল হ'ব, আমাৰ হাতত সময় নাই। আৰু দিনো অলপ কৰোঁ, মই তেনেকুৱা মানে কিবা বহুত দূৰৰ পৰা আহিছোঁ। বহুত ভাল লাগিছে, ফেমিলি থকা মানুহ চাই মোটামুটি পুৰা এনজয় কৰি আছো আৰু একদম ছাৰে আমাৰ অলপ মন্তব্যৰে নিজৰ অনুভূতি কথা ক'লে মানে প্ৰতি বছৰে মানে জানি ওলাব লাগে আৰু তেতিয়াহ'লে অলপ মনৰ যিটো খোৰাক যিটো পোৱা যায় আৰু মনৰ আৱেগ বন্ধুৰ লগত আমি শ্বেয়াৰ কৰিব পাৰোঁ। আমাৰ লগত আৰু এজন শিক্ষক আছে, তেখেতৰ অলপ মনৰ আৱেগ বা অনুভূতি জানি তাই কেনেকুৱা লাগিছে অলপ শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। বহুত ভাল লাগিছে জেগাখিনি। ছাৰে মানে ভাল লাগি আছে মানে আমাৰ লগত শ্বেয়াৰ কৰিলে আৰু আমাৰ লগত আৰু এজন দাদা আছে, তেখেতে কিবা এটা ক'ব বুলি আমি আশা কৰিলোঁ। ইয়াত আহি খুবেই ভাল লাগিছে, ইয়াৰ পৰিৱেশটো বহুত ভাল। আশে পাশে বহুত ধৰণৰ ৰাইজ আহিছে, বহুত জিলাৰ পৰা ৰাইজ আহিছে। আমি যথেষ্ট আনন্দিত হৈছোঁ। আশা কৰোঁ সোনকালে খাই মেলি আমি সকলোকে ঘৰলৈ পামগে। ধন্যবাদ। দাদাক আমি ধন্যবাদ জনাইছোঁ, সিহঁতৰ মনৰ আৱেগ আমাৰ লগত শ্বেয়াৰ কৰিলে আৰু প্ৰতি বছৰে আহিব লাগে বুলি আমাৰ লগত শ্বেয়াৰো কৰিলে। আমাৰ লগত আৰু এজন শিক্ষক আছে, কিন্তু আমাৰ অঞ্চলৰ পৰা বহুত দূৰত তেখেতে শিক্ষকতা কৰে, বৰপেটা ডিষ্ট্ৰিক্টৰ শিক্ষকতাৰ কথা কৰে। কিন্তু তেখেতে মানে ইমান কষ্ট কৰি আমাৰ লগত সময় দিছে, আমি তেখেতক ধন্যবাদ দিছোঁ। তেখেতে কিবা এটা আমাক শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। এই জানি তাই কেনেকুৱা লাগিছে? একো নহয়, আমি এনজয় কৰিব লাগে, ফূৰ্তি কৰিব লাগে, জীৱনটো আৰু আমি চলাই যাব লাগে। এনেকৈ আত্মীয়তাৰ সমস্যাৰ মাজত অলপ অলপ নকমাই ৰিলেক্স মুডত গৈ বেলেগত গৈ বেলেগ গৈ অলপ ৰিলেক্স কৰিব লাগে। আমি জীৱনটো যাব লাগে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত জানিৰ বিষয়ে অলপ কিবা এটা অনুভূতি মনৰ প্ৰকাশ কৰিলে বুলি আমি তেখেতক ধন্যবাদ জনাইছোঁ। আচলতে জাৰ্ণি মানে জীৱনৰ লগত জড়িত হৈ আছে, আৱেগ অনুভূতি মানে এটা বছৰত মানে ওলাব লাগে আৰু বা পৰিয়ালৰ সহকাৰে ওলাব লাগে বা নিজৰ বন্ধু বান্ধৱৰ সৈতেও ওলাব লাগে। কাৰণ জাৰ্ণিত বহুতো অন্তৰ্নিহিত হৈ আছে নিজৰ আৱেগ অনুভূতি। আমাৰ লগত আৰু এজন ব্যৱসায়ী দাদা আছে, তেখেতে এই জাৰ্ণিৰ বিষয়ে কিবা এটা ক'ব, নিজৰ মনৰ আৱেগ অনুভূতিৰ কথা ক'ব, মই কোৱাৰ কাৰণে অনুৰোধ জনালোঁ। এইখিনিতে আমি অলপ বিৰতি লৈছোঁ, তাৰপিছত আমি আপোনালোকৰ লগত আকৌ লাইভত আহিম বুলি আশা ৰাখিলোঁ। এতিয়া আমি আমাৰ ব্ৰেকফাষ্টৰ কাম আৰম্ভ কৰিম। ধন্যবাদ।